Hello students, so এই ভিডিওটোত আমি সলভ কৰিম 2 নম্বৰ লেসনটোৰ অনুশীলনী 2 মানে আমি আগতে কৰি আছিলো যে কৰি চাও হা 2.1 2.2 এবাৰ দিছে আমাক অনুশীলনী 2 সো ইয়া প্ৰথম প্ৰশ্নটোত কৈছে তল খালি ঠাইবোৰ উপযুক্ত সংখ্যা বহুৱা মানে তোমালোকৰ যোনবোৰ খালি ঠাই আছে ফিল আপ কৰিব কৈছে সো কেনেকৈ কৰিম সো প্ৰথমতে আমাক দিছে যে 1 নম্বৰত আমাক কৈছে a 2 into 5 plus 7 equal to 2 into dash plus 2 into dash এটা কি হয় যেতিয়া 2 এ এনেকে পূৰণ থাকে ব্ৰেকেট এটা 2 এ এটুকু পূৰণ হ'ব আৰু 2 এ হাতকু পূৰণ হ'ব এনেকুৱা হ'ব আনসাৰটো 2 এ প্ৰথমতে 5ক পূৰণ কৰিব লাগিব 2 into 5 প্লাস চিন আছে প্লাস চিন ডাল আহিব তাৰপিছত 2 into 7 হ'ব 2 into 7 সো গতিকে আমি এইটো আনসাৰ পালো ইয়াত চোৱা কি ফিল আপ কৰিব লাগিব 2 into 5 2 into ইয়াত 5 আহিব প্লাস চিন আছে 2 into 7 2 into ইয়াত 7 বহিব মানে ইয়াত 5 বহিব ইয়াত 7 বহিব সো এনেকে ফিল আপ কৰি দিয়া সো ইয়াৰ পিছত বি টো আমাক দিছে 6 plus 8 into 3 equal to dash into dash plus dash into dash সো ইয়াত তোমালোকে কেনেকৈ সলভ কৰিবা ইয়াত দিছে একে আগৰ নিচিনা যেনেকৈ এই নম্বৰটোৱে 3 এ 6 কো পূৰণ কৰিব লাগিব 3 এ 8 কো পূৰণ কৰিব লাগিব প্ৰথমতে 6 এ 3 পূৰণ কৰো 6 into 3 মাজত প্লাস চিন আছে গতিকে প্লাস চিন আহিব 8 into 3 মানে 3 এ দুইটা পূৰণ হৈ আছে সো খালি ঠাইত তোমালোকে কি বহাবা যে ইয়াত 6 বহাবা 3 বহাবা প্লাস চিন আছে প্লাস চিন দিয়াই আছে সো 8 বহা আৰু ইয়াত 3 সো এটো আনসাৰ কমপ্লিট তাৰপিছত সি টো আমাক দিছে dash into 10 minus 3 equal to 2 into dash minus dash into dash এতিয়া ইয়াত তোমালোকে কেনেকৈ সলভ কৰিবা চোৱা ইয়াত 10 আৰু 3 দিয়া আছে ইয়াত 2 এটা এক্সট্ৰা দিছে মানে ইয়াত 2 বহিব এটো গম পাই গলা সো এতিয়া 2 মানে গুটেটো পূৰণ কৰি কিনে জি পাম আমি ইয়াত বহাই দিম সো 2 এ গম পালা না এটো 2 এ প্ৰথমতে 10ক পূৰণ কৰিব লাগিব 2 into 10 মাইনাস চিন আছে মাইনাস চিন বহিলে 2 into 3 2 into 3 ইয়াত তোমালোকৰ খালি ঠাইত কি পালা 2 10 আছে ইয়াত 10 বহিব মাইনাস চিন আছে 2 বহিব ইয়াত আৰু ইয়াত বহিব 3 সো এটো হৈ গল ইয়াৰ পিছত আমাক 4 নম্বৰটো এটা দিছে মানে ডি দিছে 15 minus 3 into dash equal to dash into 4 minus dash into dash সো এটো কেনেকৈ কৰিবা ইয়াত দুটা নম্বৰ দিয়া আছে এফালে 4 দিয়া আছে মানে গতিকে ইয়াত 4 বহিব সো আগৰ নিচিনা ইয়াত তোমাৰ বি টো যেনেকৈ পাইছিলা হেনেকৈ ইয়াত এটা নম্বৰটো অকল হেয়া থকাটো উল্টা ফালে দিছে একো নাই 15 লগত প্ৰথম 4 পূৰণ কৰিম 15 into 4 minus চিন আছে minus চিন আহিব আকৌ এবাৰ 3 এ পূৰণ কৰিম 3 into 4 সো ইয়াত 4 আগৰ পৰা দিয়া আছিল আগফালে কি বহিব 15 সো ইয়াত 15 আহিলে minus চিন আছে 3 into 4 ইয়াত আহিব 3 into 4 সো এটো হৈ গল 4 নম্বৰ আনসাৰ সো গম পালা না কেনেকৈ হ'ব গুটেইটা ইয়াৰ পিছত আমাক 2 নম্বৰটো দিছে যে মান নিৰ্ণয় কৰা বন্ধনী ব্যৱহাৰ কৰি মানে ব্ৰেকেট যেনেকৈ এনেকুৱা ব্ৰেকেট দিয়া আছে ইয়াতো ব্ৰেকেট বহাব লাগিব তোমালোকে ব্ৰেকেট কত বহাবা যোনটো সংখ্যা সবচে ডাঙৰ দেখিবা সেই ডাঙৰটোতে ব্ৰেকেট বহাবা যেনেকৈ 9 আৰু 125 আছে ইয়াত 125 টো ডাঙৰ হয় গতিকে 125 ত ব্ৰেকেট বহাবা আৰু ব্ৰেকেট কেনেকৈ বহাবা এটা চোৱা 2 নম্বৰ এ দিছে 9 into 125 তে কি হ'ব বন্ধনী ব্যৱহাৰ কৰিব কাৰণে আমাক তিনটা নম্বৰ লাগে ইয়াত আমাক এটা নম্বৰ আছে দুটা আছে সো এতিয়া আমি দুটাক আমি তিনটা কৰিব লাগিব দুটাক আমি তিনটা কেনেকৈ কৰিম যে ধৰি লও প্ৰথমতে 9 আছে 9 টো আমি কলো যে বন্ধনী আমি ডাঙৰটোত বনাম সো 9 into সৰুটো সেম থৈ দিলো এতিয়া 100ক আমি কেনেকৈ ভাঙিম যে দুটা নম্বৰ হৈ যায় সো তোমালোকে এনেকৈ ভাঙিবা 100 যোগ 25 এতিয়া 100 লগত যদি 25 যোগ কৰা 125 হয় সো টোটাল তিনটা নম্বৰো আহি গল আৰু ডাঙৰ সংখ্যাটো ভঙা হৈ গল গুটেই কিটা কাম হৈ গল সো গতিকে এটো হৈ গল আৰু এতিয়া মান নিৰ্ণয় কৰিব কৈছে না লগতে সো এতিয়া সলভ কৰিম এতিয়া কেনেকৈ কৰিবা প্ৰথমে 9 এ 100ক পূৰণ কৰিবা 9 এ 25ক যেনেকৈ উপৰখিনি কৰিছিলো 9 into 100 প্লাস চিন আছে প্লাস চিন বহিব আকৌ 9 আহিব into 25 এটা দুইটা সলভ কৰি দিয়া 9 ৰ লগত 100 পূৰণ কৰিলে 900 হৈ যায় প্লাস এই দুটা যদি পূৰণ কৰা 5 × 45 ৰ 5 4 বাকি থাকিলে 9 × 18 19 20 21 22 22 আৰু এই দুটা যদি প্লাস কৰি দিয়া 5 ৰ 0 5 0 2 কৰিলে 2 9 ৰ লগত 2 কৰিলে 11 সো আনসাৰটো আহিলে 1125 সো এটো হৈ গল এ ইয়াৰ পিছত আমাক বি টোত দিছে 99 into 7
ডাবল 9 ইনটু 7 দিছে ইয়াত ডাঙৰ সংখ্যা কোনটো হয় ডাবল 9 হয় গতিকে ইয়াক দুটা ভাগত ভাগাম দুটা ভাগত কেনে কৰিম যে এটো 100 - 1 কৰি দিম সো 100 - 1 100 কৰিলে উজু হয় গতিকে এটো 100 এ ইউজ কৰিব লাগে তাৰ পিছত ইনটু 7 এতিয়া কেনেকৈ হ'ব 100 লগত 7 টো পূৰণ হ'ব আৰু 1 ৰ লগত 7 টো পূৰণ হ'ব সো 100 প্ৰথম আহিব পূৰণ 7 আহিলে তাৰপিছত মাইনাস চিন আছে মাজত বহিব তাৰপিছত 1 আহিলে ফাৰ্স্ট ইনটু 7 কাৰণ 7 টো লাষ্টত আছে হেতু কাৰণে মানে পিছফালে লিখিব লগা হ'ল এতিয়া পূৰণ কৰা সলভ কৰা কেনেকৈ হ'ব 7 ৰ লগত 100 পূৰণ কৰিলে 700 হৈ যায় আৰু মাইনাস চিন আছে 7 ৰ লগত 1 পূৰণ কৰিলে 7 700 যদি এটো মাইনাস কৰা এটো হৈ গ'ল 10 10 ৰ পৰা 7 গলে 3 আৰু এটো 9 হৈ গ'ল আৰু এটো 7 6 হৈ যাব এটো সৰি 693 আনসাৰটো আহিব 693 এটো হৈ গ'ল অপচন বি অপচন বি নহয় বি টো সলভ হ'ল তাৰ পিছত সি টো আমাক দিছে যে 115 into 4 so 115 into 4 দিছে ডাঙৰ সংখ্যাটো 115 হয় গতিকে এটোক আমি ভাঙিম 115 কেনেকৈ ভাঙিম যে এটো আহিব 100 plus 15 আৰু পূৰণ চিন 4 এটা কেনেকৈ হ'ব 100 এ 4 ক পূৰণ কৰিম ফাৰ্স্ট 100 into 4 মাজত প্লাস চিন আছে প্লাস চিন বহিব আকৌ 15 into 4 15 into 4 100 ৰ লগত 4 পৰিলে 400 হৈ যায় আৰু 15 ৰ লগত 4 কৰিলে কিমান হয় 5 4 গুণ 20 20 শূন্য 2 বাকি থাকিলে 4 গুণ 4 4 2 6 মানে 60 হৈ গ'ল দুইটা প্লাস কৰিলে হৈ যায় 460 সো এটো আনসাৰ হৈ গ'ল সি ইয়াৰ পিছত আমাক ডি টো দিছে 93 into 5 93 মানে এতিয়া কিমান হ'ব 100 ৰ পৰা মাইনাস কৰা 100 minus 7 100 ৰ পৰা 7 মাইনাস কৰিলে 93 পাম তাৰপিছত ইনটু 5 এতিয়া কি কৰিবা প্ৰথমতে 100 ৰ 5 ক পূৰণ কৰা 100 into 5 মাইনাস চিন আছে মাইনাস চিন বহিব যে 7 into 5 100 into 5 কৰিলে 500 হয় মাইনাস 7 5 গুণ কিমান 7 5 গুণ 35 35 সো এতিয়া 35 মাইনাস কৰা এটো হৈ গ'ল 10 10 ৰ পৰা 5 গলে 5 এটো হৈ গ'ল 9 9 ৰ পৰা 3 গলে 6 আৰু এটো হৈ গ'ল 4 এটো 465 ডি হৈ গ'ল সো ইয়াৰ পিছত ই টো দিছে 151 into 6 সো ডাঙৰটো ভাঙা ডাঙৰটো কেনে ভাঙিম 100 plus 51 এটো হৈ গ'ল ফাৰ্স্টটো আৰু ইনটু 6 সো এতিয়া কেনে কৰিম 100 ৰ লগত 6 পূৰণ কৰিম 100 into 6 প্লাস চিন আছে প্লাস চিন বহিব 51 into 6 100 into 6 কৰিলে 600 হয় তাৰপিছত প্লাস চিন আহিলে 51 ৰ লগত যদি 6 ইনটু কৰা 6 গুণ 6 5 6 গুণ 30 সো এতিয়া আনসাৰটো আহিলে যদি প্লাস কৰা 6 0 6 0 0 0 3 লগত 6 কৰিলে 6 3 9 আনসাৰটো আহিলে 906 সো এইকিটা হৈ গ'ল ইয়াৰ পিছত আমাক চোৱা 3 নম্বৰখিনিত দিছে যে শুদ্ধ নে অশুদ্ধ লিখা মানে কি যে দুইটা ফালে আমাক আনসাৰ সলিউশন দিয়া আছে সো এটো সাইডৰ লগত মিলিছে নে নাই মিলা মানে শুদ্ধ হৈছে নে নাই হোৱা সলভ কৰিব কৈছে সো তোমালোকে কেনে কৰিবা এটো তোমালোকৰ সলভ কৰিলে গম পাবা যে শুদ্ধ হলে ইয়েস লিখিবা অশুদ্ধ হলে নো সো ইয়াত পূৰণ মানে তোমালোকে ফাৰ্স্টটো দেখিয়ে গম পাই যাবা চোৱা 5 3 গুণ 15 মানে 5 ৰ লগত 3 টো পূৰণ হ'ব 5 ৰ লগত 3 আৰু 5 ৰ লগত 4 টো পূৰণ হ'ব 4 আছে 5 ক'ত আছে ইয়াত 5 এটা নাই গতিকে এটো ভুল হৈছে সো তথাপিটো কৰিব কৈছে যেতিয়া কৰিছোৱা 3 নম্বৰৰ এ টো দিছে 5 into 3 plus 4 equal to 5 into 3 plus 4 এনেকৈ দিছে এতিয়া আনসাৰটো কি হ'ব লাগিছিলে যে যদি এনেকৈ কৰা 5 ৰ লগত 3 পূৰণ হ'ব 5 into 3 প্লাস চিন আছে প্লাস চিন আহিব আকৌ 5 into 4 হ'ব 5 into 4 not equal মানে চোৱা এফিলে টোটাল 4টা নম্বৰ আছে এফিলে 3টা আছে সো not equal হয় গতিকে এতেকে অশুদ্ধ বুলি লিখি দিম শুদ্ধ ইকুৱেল নহল গতিকে অশুদ্ধ এনেকে বি টো আমাক দিছে 9 into 7 minus 5 equal to 9 into 7 minus 9 into 5 আমাক বি টো দিছে এটো এতিয়া তোমালোকে সব ব্ৰেকেট টো সলভ কৰি চালে গম পাই যাবা যে ইটো সাইডৰ লগত মিলছে নে নাই মিলা এটো প্ৰথমতে 9 ৰ লগত 7 পূৰণ হ'ব মাজত মাইনাস চিন আছে তাৰপিছত 9 ৰ লগত 5
9 into 5 এইফালে চোৱা 9 into 7 minus 9 into 5 আছে সো দুইফালে সমান হয় গতিকে এটাকে শুদ্ধ বুলি লিখি দিয়া কাৰণ দুইফালে সমান হ'ল সো ইয়াৰ পিছত c টোত আমাক দিছে যে ব্ৰেকেটত 12 দিয়া আছে plus 6 into 8 আৰু ইকুৱেল চিনত দিছে 12 into 8 ব্ৰেকেট plus 6 into 8 সো এইটো দিছে এতিয়া চোৱা এই ব্ৰেকেট কিটা দিছে মানে নিদিলে একেটাই কাম এটো সাইডে ইমান চাই লাভ নাই এত চোৱা প্ৰথমতে আমাক কি কৰিব লাগিব 12 এৰ লগত 8 টো পূৰণ কৰিব লাগিব আৰু এটো আমাৰ এফলে হ'ব লাগিছিল কিন্তু এফলে দি দিলে একো নাই সো ফাৰ্স্ট 12 আহিলে 12 into 8 plus 6 into 8 6 into 8 এফলে আছে না সো 12 into 8 plus 6 into 8 12 into 8 6 into 8 দুইফালে সমান হয় গতিকে এটাকে শুদ্ধ হ'ব এটো হ'ল c ইয়াৰ পিছত d টো আমাক দিছে 4 into 3 plus 4 into 5 equal to 4 into 3 plus 5 ইয়াত তোমালোকৰ ব্ৰেকেট থকাটো কোনফালে দিছে অপোজিট সাইডে দিছে সো মানে তোমালোকে এইটো সাইড সলভ কৰিব লাগিব সো এইটো সাইড সেম লিখি থৈ দিম যে 4 into 3 plus 4 into 5 equals এফালে আহিলে 4 ৰ লগত 3 পূৰণ কৰিম 4 into 3 plus n আছে মাজত plus n আহিলে 4 into 5 দুইফালে চোৱা সেমে হল গতিকে শুদ্ধ তাৰ পিছত লাষ্টত আৰু এটা দিছে ই টোত আমাক দিছে যে 9 into 5 minus 5 into 6 equal to 5 into 9 minus 6 ইয়াত চোৱা অলপ গণ্ডগোল টাইপৰ দিছে যে ফাৰ্স্ট ব্ৰেকেট এফালে আছে গতিকে এটো সাইডে সলভ কৰিব লাগিব 9 into 5 minus 5 into 6 এফালে আহিব 5 ৰ লগত 9 পূৰণ কৰিলে 5 into 9 সত মাইনাস চিন আহিব 5 into 6 এফালে চোৱা 9 into 5 দিছে এফালে 5 into 9 আহিলে মানে উল্টাকে দিছে উল্টাকে দিলে কি হ'ব পূৰণ কৰিলে 5 নগুণ কিমান 45 আৰু এফালে 5 নগুণ 45 দুইফালে পূৰণ কৰিলে 45 এ আহিব সো এই দুটা সেমে হয় মাইনাস 5 into 6 5 into 6 দুইফালে সেম আছে গতিকে শুদ্ধ পূৰণত চিন্তা নাই যদি পূৰণ থাকে তেতিয়া নাম্বাৰ কিটা উল্টাকে দিলেও একো মতলব নাই মুঠতে আনসাৰটো সেম হ'ব লাগিব পূৰণ কৰিলে মানে 5 9 5 গুণ কৰিলে 45 হয় 5 9 গুণ কৰিলে 45 হয় আৰু নাম্বাৰ দুটা একেই হয় অকল জেগা চেঞ্জ কৰা আছে সো আনসাৰটো শুদ্ধ সো ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ খিনিত চোৱা যে তলৰ ৰাখিব পৰ্যবেক্ষণ কৰি যোনটো বক্স দিছে তাত গ্ৰেটাৰ দেন বা লেছ দেন আৰু নহলে যদি সমান হয় সমান চিন বহাব গৈছে সো এইটো কেনেকৈ গম পাবা প্ৰথমতে আমি দুইটা সাইড সলভ কৰিব লাগিব এইটো সাইড আৰু এইটো সাইড সলভ কৰিলেহে গম পাম যে সমান হয় নে গ্ৰেটাৰ দেন হয় লেছ দেন হয় সো এতিয়া 4 নম্বৰৰ প্ৰথমটোত দিছে 7 into 5 plus 1 ইয়াত দিছে বক্স আৰু ইয়াত কৈছে 7 into 5 plus 7 ইয়াত তোমালোকে গম পালা ন যে দুইটা সাইডে আমি মান উলিয়াই ল'ব লাগিব তেতিয়াহে গম পাম যে সমান হ'ব নে লেছ দেন হ'ব নে গ্ৰেটাৰ দেন হ'ব এতিয়া এটো তোমালোকৰ ব্ৰেকেট দিয়া আছে পূৰণ কৰা 7 ৰ লগত 5 পূৰণ হ'ব 7 পূৰণ 5 তাৰপিছত মাজত প্লাস চিন আছে প্লাস চিন আহিলে আকৌ 7 into 1 7 into 1 এই বক্সটো যেতিয়ালৈকে নাজানা তেতিয়ালৈকে এনেকৈ বহাই গৈ থকা তাৰপিছত এইটো এতিয়া একো কৰিবই নাই ইয়াত ডাইৰেক্ট পূৰণ কৰি দিব পাৰা 5 7 গুণ 35 35 plus 7 আৰু যদি এনেকৈ নকৰাও যদি এনেকৈ লিখি থৈ দিয়া 7 into 5 plus 7 এতিয়া চোৱা 7 into 5 আছে 7 into 5 আছে প্লাস 7 আছে into 1 আছে আৰু ইয়াৰ লগত যদি 1 ইনটু কৰা বা 1 ইনটু নকৰা 7 into 1 কৰিলে কি হয় 7 এ হয় সো দুইটা সাইড সমান হয় গতিকে ইয়াত আহিব সমান চিন গমলা না এটো মানে আমি মান নকৰিলে হৈ যায় ইমানখিনতে আমি আইডেন্টিফাই কৰি দিব পাৰো সো মানে কেলে হল এটো 7 into 5 আছে দুইফালে 7 into 5 আছে প্লাস 7 into 1 কৰিলে কি হয় 1 7 এ হয় সো ইয়া 7 ৰ লগত 1 টা যদি পূৰণ নকৰাও তেতিয়াও একে আনসাৰ ওলাব দুইফালে সমান হয় সো এটো ফাৰ্স্টটো হৈ গল সমান হেনেকে এতিয়া বি টোত আমাক দিছে 3 minus 4 into 8 ইয়াত দিছে বক্স তাৰ পিছত দিছে 3 into 8 minus 4 এটা কি কৰিব এটোৱে প্ৰথমতে পূৰণ কৰা 3 এ 8 ক পূৰণ হ'ব 3 into 8 তাৰপিছত মাজত আহিব মাইনাস চিন তাৰপিছত আহিব 4 into 8 আৰু আহিলে বক্স এবাৰ আহিলে 3 into 8 minus 4 এতিয়া চোৱা
3 into 8 আছে 3 into 8 এফালে আছে মাইনাছ আছে 4 আছে 4 আছে এফালে কি আছে ইনটু 8 হ'ব লাগিছিলে এফালে ইনটু 8 9 সো এটা কোনটো সাইড ডাঙৰ হ'ব তোমালোকৰ লাগিছে যে এইটো সাইডে বেছি নম্বৰ আছে গতিকে এইটো সাইড ডাঙৰ হ'ব কিন্তু এইটো সাইড ডাঙৰ হয় কেনেকৈ হয় তোমালোকে যদি সলভ কৰা 8 3 গুণ কিমান 8 গুণ 8 2 গুণ হলো 8 3 গুণ 24 আৰু মাইনাছ 8 4 গুণ কিমান হয় 8 4 গুণ 32 এটো হৈ গ'ল তাৰ পিছত এফালে আহিলে 8 3 গুণ 8 হলো 8 3 গুণ 24 আৰু মাইনাছ 4 এতিয়া চোৱা দুইফালে যদি সলভ কৰা এটা কি হ'ব 24 পৰা যদি 32 মাইনাছ কৰা মানে ডাঙৰটো পৰা মাইনাছ কৰিব লাগিব সো ইয়াত আহিব 24 এটো ধৰিলা 12 12 পৰা 4 গলে 8 আৰু এটো 2 হৈ গল আৰু ডাঙৰটো অকন মাইনাছ চিন আছে গতিকে মাইনাছ 8 আহিলে আৰু এফালে কিমান আহিব 20 এটা চোৱা কোনটো ডাঙৰ হয় মাইনাছ 8 টো ডাঙৰ 20 টো ডাঙৰ মাইনাছ লাগি আছে এটো হেতু কাৰণে সৰুৱে হয় আৰু লগতে এনেও 20 টো দেখুতে ডাঙৰ লাগিছে সো এতিয়া কোনটো চিন বহে চোৱা এনেকে যেতিয়া চিন থাকে এই জুঙা থকা ফালে হলে সৰুটো বহে সৰু সংখ্যাটো ফালে হলে জুঙাটো থাকে ইয়াত সৰু এটো হয় গতিকে জুঙাটো এফালে আহিব সো এইডাল চিন বহিব ইয়াৰ পিছত আমাক c টোত দিছে -1 into 5 plus 3 bracket তাৰপিছত বক্স দিছে -5 into 1 plus 3 into 1 সো এইটো কেনেকৈ সলভ কৰিবা যে প্ৰথমতে এইটো সলভ কৰা মাইনাস এ প্লাস এ মাইনাস 1 ৰ লগত হেৰি হ'ব 1 into 5 এনেকৈ থাকিব দিয়া মাইনাস এ ইয়াত আহিলে প্লাস ইয়াত আছে মাইনাস প্লাস এ মাইনাস 1 ৰ লগত 3 পূৰণ হ'ব গম পাই গ'লা এইটো আনসাৰ হৈ গ'ল তাৰ পিছত বক্স আহিলে তাৰপিছত আহিলে -5 into 1 plus 3 into 1 এতিয়া চাই কেনে তোমালোকে যদি ক'ব নোৱাৰা তেনেহলে পূৰণ কৰি দিয়া সো 5 ৰ লগত 1 পূৰণ কৰিলে 5 মাইনাস এ প্লাস এ মাইনাস মানে 5 ৰ আগত একো চিন নাই মানে প্লাস চিন আছিল প্লাস এ মাইনাস মাইনাস হ'ল তাৰপিছত মাইনাস চিন আছে মাইনাস আহিলে 3 গুণ 3 ইয়াত আহিলে বক্স ইয়াত আহিলে তোমাৰ এটো কাৰ চিন দিবা এইখিনি এবোৰ সব কাৰ চিন দি যাব ইয়াত কি হ'ব যে -5 গুণ 5 মাইনাস এ প্লাস এ মাইনাস তাৰপিছত প্লাস চিন আছে প্লাস চিন 3 গুণ 3 এটা সা মাইনাস এ প্লাস 5 এ 3 8 ডাঙৰ লগত মাইনাস চিন আছে মাইনাস বহিলে তাৰপিছত এটো বক্স সো ইয়াত আমাক ডি টোত দিছে 107 into 3 ইয়াত দিছে বক্স 10 into 3 plus 7 into 3 ইয়া তোমালোকে এটো নকৰাকে গম পাই যাবা যে এটো কোন ফালে কোনটো হ'ব পাৰে কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব তথাপিতো তোমালোকে যদি সলভ কৰিব মন গৈছে কৈছা যে এনেকে পূৰণ কৰা 7 3 গুণ 21 21 হয় দুবাগে থাকিলে যে এফালে 2 আহি গ'ল 3 গুণ 3 সো আনসাৰ আহিলে এটো আৰু এটো পইলে 3 ইয়াত কিমান চোৱা 300 হৈ গ'ল আৰু এফালে প্লাস 7 3 গুণ 21 আৰু সো আনসাৰটো কি হৈ গ'ল এফালে আহিলে 3 আৰু এফালে আহিলে 300 লগত 21 পূৰণ কৰিলে 321 দুইফালে সমান আহি গ'ল সো আমি প্ৰথমতে দেখুতে ক'ব নোৱাৰিলো কিন্তু এফালে সমান বহি গ'ল সো ডি টু ইকুৱেল চিন বহি যাব তাৰপিছত ই টোত দিছে যে 29 into 4 এফালে বক্সত দিছে 30 into 4 সো গম পালে যে 29 into 4 আৰু 13 into 4 হলে কোনটো ডাঙৰ হ'ব সো 4 4 দুইফালে সেম আছে এফালে 29 30 আছে 30 লগত বেছি ডাঙৰ হ'ব সো কাৰ চিনডাল এনেকৈ বহিব তথাপিতো পূৰণ কৰিছা যে 9 4 গুণ কিমান 9 2 গুণ 18 9 2 27 9 4 গুণ 36 36 6 3 এক্সট্ৰা থাকি গ'ল 4 2 গুণ 8 9 10 11 তাৰ পিছত এফালে বক্সটো আহিলে 4 3 গুণ 12 120 সো কাৰ চিনডাল এনেকৈ আহিব কাৰণ এইটো ডাঙৰ হয় এইটো সৰু হয় সো ইয়াৰ পিছত আমাক এফ টোত দিছে যে 12 -5 into 8 আৰু বক্স দি কেনে কৈছে এফালে 12 into 8 -5 সো এতিয়া চোৱা এফালে কেনেকৈ হ'ব পূৰণ কৰা প্ৰথমতে ব্ৰেকেটটো অতৰাম যে 8 ৰ লগত 12 পূৰণ কৰিম 12 into 8 মাইনাস চিন আহিলে 5 into 8 বক্স আহিলে 12 into 8 পূৰণ কৰিলে কিমান হ'ব 8 2 গুণ 16 6 1 বাকি থাকিলে 8 গুণ 8 একে 9 আহিলে 5 তা এতিয়া যদি এটো পূৰণ কৰা 8 2 গুণ 16 মানে আনসাৰটো একেই পাবা 8 2 গুণ 16 6
উপৰিলে 1 8 গুণাত 1 9 তাৰপিছত এইফালে মাইনাছ আহিব 5 8 গুণ 40 40 আৰু এইফালে এনেকৈ আছে এইফালে কিমান কৰিব 96 পৰা 5 মাইনাছ কৰিলে 91 হয় এইফালে 90 যদি হেৰিৰ পৰা 4 মাইনাছ কৰি 40 মাইনাছ কৰিলে কিমান হ'ব এইফালে 6 থাকিব আৰু নহ'বা 4 গ'লে 5 56 চ' কোনটো ডাঙৰ 56 আৰু এইফালে আছে 91 চ' এনেকৈ আহিব গ্ৰেটাৰ দেন চ' জোঙাটোৰ ফালে সৰুটো আহিব সদায় চ' ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে যে তলত দিয়া আৰ্হিবোৰৰ সংখ্যাবোৰ চাই বন্ধনী ব্যৱহাৰ কৰি গাণিতিক ৰূপ প্ৰকাশ কৰি যোগফল নিৰ্ণয় কৰা মানে তোমালোকে এই যোনটো পিকচাৰ দিছে ইয়াত কৈছে প্ৰথমতে বান্ধনী বনাব লাগিব তাৰপিছত গাণিতিক ৰূপলৈ পৰিৱৰ্তন কৰি কিনে যোগফল নিৰ্ণয় কৰিব কৈছে চ' এই তোমালোকৰ পিকচাৰটো চাই কিনে ইয়াত তোমালোকে কেনেকৈ গাণিতিক ৰূপত লিখিব পৰা সেইটো কৈছে মানে একেবাৰে উজু হয় তোমালোকে ইমান ভাবিব দৰকাৰ নাই ঠিক আছে ফাৰ্ষ্ট তোমালোকে কি কৰিবা যে ইয়াত প্ৰথমতে কি নম্বৰ আছে চোৱা এইটো এটো 5 or 1 চ' প্ৰথমটোত কি আছে যে ইয়াত 7 কেইটা আছে চোৱা প্ৰথমতে 7 আছে 7 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 7 ছটা আছে 7 into 6 কৰি দিম আৰু যেহেতু আমাক কি কৈছে যোগফল নিৰ্ণয় কৰিব কৈছে যোগ কৰি দিম 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 2 into 6 চ' এইটো হৈ গ'ল গাণিতিক ৰূপ চ' গাণিতিক ৰূপতো আহি গ'ল বন্ধনীটো আহি গ'ল আৰু এতিয়া যোগফল নিৰ্ণয় কৰা অৰ্থাৎ এইখিনি যোগ কৰিলে কিমান হ'ব এতিয়া 7 6 গুণ কিমান হয় 7 5 গুণ 35 7 6 গুণ 42 42 তাৰপিছত প্লাছ 6 2 গুণ 12 চ' দুটা প্লাছ কৰিলে কিমান হ'ব 2 2 4 4 1 5 আনসাৰ আহিলে 54 চ' সেনেকৈ ছেকেণ্ডটোত চোৱা যে ছেকেণ্ডটো একেই সেম কৰিম যে প্ৰথমতে চোৱা 5 কেইটা আছে 5 into 5 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে চ' 5 into 5 হ'ব তাৰপিছত ব্ৰেকেট দি কিনে প্লাছ চিন তাৰপিছত ইয়াৰ আৰু কি নম্বৰ আছে ইয়াত 3 আছে 3 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা চ' 3 into 7 হ'ব চ' এতিয়া এই দুটা যোগ কৰি দিয়া এতিয়া 5 5 গুণ কিমান হয় 25 প্লাছ 7 3 গুণ 21 চ' প্লাছ কৰিলে কিমান হ'ব 5 1 6 2 2 4 চ' আনসাৰটো আহিলে 46 চ' ইয়াত মানে তোমালোকৰ কুৱেশ্যনটো অলপ দেখিবলৈ টান নিচিনা লাগিছিলে একেবাৰে উজু তোমালোকে নাম্বাৰ চাবা নাম্বাৰ যি আছে আৰু যেটা নম্বৰ আছে সিমানে পূৰণ কৰি দিবা তাৰপিছত যোগ কৰিব যিহেতু কৈছে যোগ কৰি কিনে আমি আনসাৰকেইটা উলিয়াই দিম চ' ইয়াৰ পিছত আমাক 6 নম্বৰখিনি দিছে যে তলত দিয়া পৰিস্থিতিবোৰক বুজিবলৈ প্ৰয়াস কৰা শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা মানে ইয়াত কি কৈছে আমাক গাণিতিক ৰূপ বনাব লাগিব তাৰপিছত বনোৱাৰ পিছত মান নিৰ্ণয় কৰা মানে সলভ কৰিব লাগিব চ' প্ৰথমটো কৈছে যে চাহিলে দিনটোত 8 ঘণ্টা শুৱে 4 ঘণ্টা পঢ়ে 2 ঘণ্টা সময় খেল ধেমালি কৰে 6 ঘণ্টা সময় স্কুলত থাকে আৰু বাকী সময়খিনি অন্যান্য কাম কৰে চ' এসপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়ে আৰু খেল ধেমালি ব্যৱহাৰ কৰে চ' ইয়াত আমাক কি ক'লে যে টোটেল সি কিমান শুৱে পঢ়ে খেল ধেমালি কৰে আৰু স্কুলত থাকে সেইখিনি কথা কৈছে কিন্তু আমাক আনসাৰটোত কি উলিয়াব দিছে এসপ্তাহত কিমান সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে চ' অকলে আমাক পঢ়াটো কথা ক'লে আৰু খেল ধেমালি যোনটো আছে এইটো খেল ধেমালি কথা কৈছে অকল এই দুটা বস্তু উলিয়াই দিব কৈছে চ' আমাক গাণিতিক ৰূপত যোনটো লিখিবা অকল এই দুটাই লিখিব লাগিব যেনেকৈ এতিয়া 6 নম্বৰৰ এ চ' আমাক প্ৰথমতে কি ক'লে যে এসপ্তাহত কিমান উলিয়াব দিছে হয় নাই প্ৰথমতে আমি এদিনৰ কথা গম পালোঁ এদিনত সেই 4 ঘণ্টা পঢ়ে চ' কেনেকৈ লিখিম চাহিলে এদিনত পঢ়ে ফাৰ্ষ্ট পঢ়েটো লিখিম তাৰপিছত খেল ধেমালিটো লিখিম এই দুটাই আমাক উলিয়াব দিছে চ' আমি লিখিম যে চাহিলে এদিনত পঢ়ে এদিনত কিমান পঢ়ে 4 ঘণ্টা চ' 4 ঘণ্টা তেনেহ'লে এসপ্তাহত কিমান পঢ়িব এতেকে এসপ্তাহত পঢ়ে কিমান হ'ব 4 into 7 আৰু ব্ৰেকেটত ঘণ্টা আহিব এনেকৈ মানে এদিনত 4 ঘণ্টা পঢ়ে 7 দিনত কিমান পঢ়ে কৈছে চ' 7 পূৰণ কৰি দিম আনসাৰটো ওলাই যাব চ' ছেকেণ্ড আকৌ খেল ধেমালি কৰি কৈছে ইয়াত তোমালোকে সলভ কৰি নিদিবা কাৰণ আমাক প্ৰথমতে গাণিতিক ৰূপ লিখিব লাগিব ন তাৰপিছতে মান নিৰ্ণয় কৰিব লাগিব এইটো গাণিতিক ৰূপ হয় মানটো আমি পাছত উলিয়াম চ' এতিয়া ছেকেণ্ডটো আমাক দিছে খেল ধেমালিত ব্যৱহাৰ কৰে এতিয়া আমি লিখিম যে চাহিলে প্ৰথমতে এদিনৰ কথা লিখিম এদিনত খেল ধেমালি কৰে এদিনত কিমান কৰে কৈছে আমাক কুৱেশ্যনটোত কৈছে যে 2 ঘণ্টা সময় খেল ধেমালি কৰে অৰ্থাৎ 2 ঘণ্টা তেনেহ'লে 7 দিনত কিমান কৰে 7 দিন অৰ্থাৎ এসপ্তাহত এতেকে
এসপ্তাহত খেল ধেমালি কৰে 2 into 7 ব্ৰেকেট লিখি কেনে ঘণ্টা সো এইটো আমাৰ আনসাৰখিনি উলিয়াই দিলো কিন্তু এতিয়া আমাক যোনটো মেইন উলিয়াব দিছে যে গাণিতিক ৰূপ আৰু মান নিৰ্ণয় কৰা সো ইয়াত আমি এতিয়া লিখিম এতেকে গাণিতিক ৰূপটো কি হ'ব গাণিতিক ৰূপ হ'ব প্ৰথমতে আহিব 4 into 7 আৰু যেহেতু গোটেইখিনি সুধিছে সো প্লাস হৈ যাব 2 into 7 এটা হ'ল গাণিতিক ৰূপ সো আৰু মান উলিয়ালে কি কৰিবা যে মান উলিয়াবলৈ একেবাৰে যে পূৰণ কৰি দিয়া 7 3 গুণ 21 7 4 গুণ 28 28 প্লাস 7 2 গুণ 14 সো প্লাস কৰি দিয়া 8 4 12 12 2 1 বাকি থাকিলে 2 1 3 1 4 সো আনসাৰ আহিলে 42 মানে 42 ঘণ্টা হি খেল ধেমালি আৰু হেৰি কৰে ইয়াত তোমাৰ 42 ঘণ্টা বুলিও লিখি দিব পাৰা যদি লিখিব বিচাৰা ঘণ্টা বুলি লিখি দিয়া কাৰণ আমাক কিমান ঘণ্টা পঢ়ে খেল ধেমালি কৰে সুধিছে সো ইয়াৰ পিছত একেই যে বি কোৱেশ্যনটোত আমাক দিছে যে সপ্তম শ্ৰেণীত 4টা শাখাত প্ৰত্যেকটো শাখাতে 45 জন শিক্ষাৰ্থী আছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব মানে কৈছে টোটাল 4টা সেকশন আছে আৰু 4টা সেকশনত 45 টাকে ষ্টুডেন্ট আছে আৰু প্ৰত্যেকটো শ্ৰেণীত 4টাকৈ ষ্টুডেন্টে মানে পাৰ্টিসিপেট কৰে পাৰ্টিসিপেট আমাক কি কৈছে নকৰা কথা কৈছে সো 4 জনে যদি কৰে 45 ৰ পৰা যদি 4 জন মাইনাস কৰি দিয়া কিমান পাবা 41 মানে এটা ক্লাছত 41 জন এনেকুৱা ষ্টুডেন্ট আছে যোনে পাৰ্টিসিপেট নকৰে সো এই কথাটো গম পালো কিন্তু লিখিম কেনেকে সো তোমালোকে কি কৰিবা সো এটা বি বুলি লিখি কেনে আমাক কি ক'লে 4টা শাখা আছে আৰু 45 টাকে ষ্টুডেন্ট আছে ন সো আমি লিখিম যে মানে ডাইৰেক্ট সমীকৰণটো লিখি দিছো 4টা শাখা আৰু 45 টাকে ষ্টুডেন্ট আছে সো এইটো এনেকৈ লিখিলো 4টা শাখা আছে 45 টা ষ্টুডেন্ট আছে এটো হৈ গল আৰু কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব কাৰণ এটা শাখাত 4 জনে পাৰ্টিসিপেট কৰে 4 জনে যদি পাৰ্টিসিপেট কৰে পাৰ্টিসিপেট নকৰা কিজন আৰামছে ওলাই যাব মাইনাস কৰি দিলে 4 আৰু শাখা কেটা আছে 4টা সো 4 into 4 হৈ যাব সো এটো যদি মাইনাস কৰা মানে এটো তোমাৰ হৈ গল গাণিতিক ৰূপ আৰু এটো সলভ কৰিলে তোমালোকে পাবা মানটো সো গাণিতিক ৰূপটো হৈ গল সো এতিয়া আমি সলভ কৰিলে পাম যে 45 into 4 কৰিলে কিমান হ'ব 5 4 গুণ 20 শূন্য 2 4 4 গুণ 16 16 2 18 তাৰপিছত আহিলে মাইনাস চিন 4 4 গুণ 16 সো মাইনাস যদি কৰা 10 পৰা 6 গলে 4 তাৰ পিছত এটো গল 7 7 পৰা 1 গলে 6 আৰু এটো 1 নামে আহিলে 164 সো আমাক কোৱেশ্যনটোত কিমান হৈছিল অংশগ্ৰহণ নকৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সো আমি লিখিম এতেকে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থী সংখ্যা কিমান পালো 164 জন এইটো হৈ গল তোমাৰ আনসাৰটো সো ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে 8 into 5 minus 4 দিছে ৰাখিটোৰ মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে মানে তোমালোকক এই তিনটা দি দিছে আৰু আমাক কৈছে তলৰ কোনটো শুদ্ধ ক্ৰম মানে তোমালোকে এইটো সলভ কৰাৰ পিছত তুমি কোনটো লাইন পাবা ফাৰ্স্ট কোনটো পাবা সেকেন্ড কোনটো পাবা এটা চোৱা এইটো যদি সলভ কৰো আমি ফাৰ্স্ট লাইন এইটো পাম যেনেকৈ 8 into 5 আহিব 8 into 5 তাৰপিছত মাইনাস চিনডাল আহিব 8 into 4 আহিব 8 into 4 মানে বি টো ফাৰ্স্ট আহিব তাৰপিছত এই দুটা পূৰণ কৰিলে কিমান হয় 8 5 গুণ 40 তাৰপিছত 8 4 গুণ 32 সো এইটো আহিব তাৰপিছত এইটো মাইনাস কৰি দিলে 40 পৰা 32 মাইনাস কৰি দিলে সি পাই যাম সো আনসাৰটো আমাৰ কোনটো হ'ব যে বি টো ফাৰ্স্ট আহিব এ টো সেকেন্ড তাৰপিছত সি কোন আছে বি এ সি মানে অপচন সি টো হ'ব ইয়াৰ পিছত আমাক দিছে যে তলৰ শুদ্ধ উত্তৰটো বাছি উলোৱা মানে এইটো কৰিলে মান কিমান হ'ব এই গুটেই কিটা অপচন দিয়া আছে সো মান কিমান হ'ব কৰি চাব লাগিব কৰি কিনে আৰামছে ইয়াত চোৱা প্ৰথমটোত দিছে এটোত দিছে আমাক 7 minus 2 into 8 সো এইটো আমাৰ এইফালে হ'ব লাগিছিল কিন্তু এইফালে দি দিছে একো নাই কেনে কৰিবা 7 ৰ লগত 8 পূৰণ কৰিব ফাৰ্স্ট 7 into 8 তাৰপিছত মাইনাস চিনডাল আহিব তাত 2 into 8 সেটা কিমান হ'ব 7 7 গুণ 49 7 8 গুণ 56 56 তাৰপিছত মাইনাস আহিলে 8 2 গুণ 16 সো মাইনাস যদি কৰা এই 0 হল আৰু 5 পৰা 1 গল 4 সো আনসাৰ আহিব 40 ইয়াত 40 কি আছে অপচন সি সো আনসাৰ আহিব সি ফাৰ্স্ট হৈ গল সি টো ইয়াৰ পিছত সেকেন্ডত আমাক দিছে যে 6 into -5 plus 3
সো ইয়াৰ মানটো কিমান হ'ব তোমালোকে পূৰণ কৰা 6 ইনটু এটো মাইনাস আছে -5 আহিব তাৰ পিছত প্লাস চিন আহিব 6 ইনটু 3 সো এটা হ'ব 5 6 গুণ 30 আৰু মাইনাসে প্লাসে মাইনাস তাইছত প্লাস চিন আহিলে 6 3 গুণ 18 সো এটা কি হ'ব মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস হ'ল তেনেহলে তোমাৰ মাইনাস কৰি দিয়া এটো 10 পা মানে 30 পৰা 18 মাইনাস হ'ব 10 পৰা 8 গল 2 এটো হৈ গল 2 2 পাই গল 1 আৰু কিন্তু ডাঙৰ লগত মাইনাস চিন আছে গতিকে -12 আহিব আনসাৰ হ'ব -12 এটো মনত থবা যে ডাঙৰ লগত মাইনাস চিন আছিল গতিকে মাইনাস চিনডাল আনসাৰটোত হেতু কাৰণে মাইনাস চিন বহিব যদি সৰুটো আগত মাইনাস চিন থকা হলে তেনেহলে নবহালে হয় কিন্তু ডাঙৰটো আগত যেতিয়া মাইনাস চিন থাকিব হলে আনসাৰটোত মাইনাস চিন আহে সো -12 ইয়াত কোনটো আনসাৰ আছে অপচন ডি সো আনসাৰটো হ'ব ডি সো ইয়াৰ পিছত আমাক সি টোত দিছে সি টোত দিছে -9 ইনটু 3 প্লাস 4 সো এটো তোমালৈ কেনে কৰিবা যে -9 ইনটু 3 হ'ব তাৰ পিছত মাইনাসে প্লাসে মাইনাস কমলা 9 ইনটু 4 এটা কি হ'ব যে যদি এটো সলভ কৰা 9 3 গুণ 27 27 আৰু ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে প্লাসে মাইনাসে মাইনাস তাৰ পিছত এটো মাইনাস আছে ইয়াৰ ফালে প্লাস আছে প্লাসে মাইনাসে মাইনাস 9 4 গুণ 9 3 গুণ 27 9 4 গুণ 36 36 সো এটা যদি মাইনাসে মাইনাসে প্লাস হ'ব সো 36 আৰু 27 প্লাস কৰি দিয়া 6 6 12 13 13 3 = 3 2 5 1 6 ইয়াত আহিলে আনসাৰ 63 মই আগতে ক'লো যে ডাঙৰটো আগত যি চিন আহে হেতু চিন বহিব আনসাৰটোত ইয়াত ডাঙৰ কোনটো হয় 36 হয় 36 ৰ আগত মাইনাস চিন আছে গতিকে মাইনাস চিন বহিলে সো আনসাৰটো আহিব -30 আৰু -63 ইয়াত -63 অপচন বি টোত আছে সো গতিকে ইয়াৰ আনসাৰটো হ'ব অপচন বি টো সো এনেকৈ মানে ইয়াত তোমালোকৰ এই চিনডাল চাবা চিনডালৰ কাৰণে মেইন প্ৰবলেমটো হয় ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে প্ৰিয়াই মঙ্গলবাৰ আৰু শনিবাৰৰ বাদ দি সপ্তাহত বাকি কেইদিন সন্ধিয়া 1 ঘণ্টাকৈ যোগাসনা কৰে 10 সপ্তাহত তাই মুঠতে কিমান ঘণ্টা যোগাসনা কৰে গাণিতিক প্ৰকাশ কোনটো হ'ব মানে ইয়াত তোমালোক কি ক'লে যে মঙ্গলবাৰ শনিবাৰ দুদিন নকৰে বাদ দি কৈছে মানে দুদিন নকৰে তেনেহলে সপ্তাহত কেইদিন কৰিলে 5 দিন কৰিলে মানে 7 দিনৰ পৰা 5 দিন কৰে কৈছে ন 7 ৰ পৰা দুদিন মাইনাস কৰি দিয়া সো ইয়াত তোমালোক যদি চোৱা 7 ৰ পৰা 2 মাইনাস কৰিলে এইটো আছে সো আনসাৰটো এইটো হ'ব মানে 7 দিন মানে সপ্তাহত 7 দিন আছে মঙ্গলবাৰ আৰু শনিবাৰে নকৰে দুদিন নকৰে মানে দুদিন মাইনাস কৰিলো আৰু 1 ঘণ্টাকে কৰে 1 ঘণ্টা পূৰণ হ'ল আৰু কৈছে 10 সপ্তাহ মুঠতে কৰে 10 পূৰণ হ'ল সো গতিকে অপচন এ টো আনসাৰ হ'ব এটো মানে তোমালোকে নকৰিলেও গম পাই যাবা ইয়াৰ পিছত আমাক 10 নম্বৰ দিছে কেৱল 5 সংখ্যাটো যিমানবাৰ প্ৰয়োগ ব্যৱহাৰ কৰি মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা যাৰ মান কেৱল 1 2 3 4 5 আৰু 5 মানে তোমালোকে কৈছে 5 5 ব্যৱহাৰ কৰা মানে মাজত তোমালোকে যোগ বিয়োগ যিকোনো বহাব পাৰা আৰু আনসাৰটো কি পাব লাগিব 1 2 3 4 আৰু 5 যেনেকৈ আমাক দুটা এক্সাম্পল দি দিছে চোৱা এটাত আমাক 1 2 উলিয়াই দেখাই দিছে 5 / 5 পাছৰ পৰা 5 হৰণ কৰিলে 1 হয় এটা আমাৰ এক্সাম্পলত দি দিলে তাৰপিছত 2 কেনেকৈ উলিয়াব লাগে সো 5 + 5 কৰিলে 10 হৈ গ'ল আৰু 10 ৰ পৰা 5 এ হৰণ কৰি দিলে 10ক যদি 5 এ কাটি দিও 2 হৈ গ'ল সো এতিয়া আমাক 3 উলিয়াব লাগে মানে 2 লৈকে উলিওৱা আছে আমাৰ 3 উলিয়াব লাগে সো 3 তোমালোকে কেনেকৈ উলিয়াবা সো আমি জানো তোমালোকে চোৱা 3 কেনেকৈ উলিয়াবা যে 15 পৰা যদি আমি 5 এ হৰণ কৰি দিও 15ক তেনেহলে আমি 3 পাই যাম কিন্তু আমি ডাইৰেক্ট 15 টো লিখিব নোৱাৰো সো গতিকে আমি কেনেকৈ লিখিম যে প্ৰথমতে তোমালোকে এই এক্সাম্পল দুটা লিখিলো এইটো 5 = 1 ওলালে তাৰপিছত 5 + 5 কৰি কেনে 5 এ ডিভাইড কৰি দিলে = 2 পালা এতিয়া 3 কেনেকৈ উলিয়াবা যে 5 + 5 + 5 কৰি দিয়া তাৰপিছত ডিভাইডেড বাই 5 কাৰণ আমি অকল 5 এ ইউজ কৰিব পাৰো ইয়াত কৈছে কেৱল 5 ব্যৱহাৰ কৰা সো আনসাৰটো কি হ'ব চোৱা 5 5 5 যোগ কৰিলে কিমান হৈ যায় 15 15ক যদি 5 এ হৰণ কৰো আমি আনসাৰ পাম 3 সো আমি আনসাৰ 3 উলিয়াইলো এবাৰ 4 উলিয়াব লাগে 4 উলিয়ালে কি কৰিবা একেটাই তোমালোকে এটো কৰিবা 5 4টা যোগ কৰি দিয়া ইয়াত হ'ব 5 ইয়াত তোমাৰ এনেকৈ গুল দি দিছো
5 প্লাছ 5 প্লাছ 5 প্লাছ 5 এইটো 20 হৈ গ'ল 20ক যদি আমি 5 হৰণ কৰি দিওঁ 4 পাই যাম সো আনসাৰটো কিমান হ'ব 5 এইটো হৈ গ'ল 20 ডিভাইডেড বাই 5 সো 20ক যদি 5 হৰণ কৰো 4 পাম সো আনসাৰটো 4 ওলাই গ'ল সো এতিয়া আমি কিমান উলিয়াব লাগে 5 উলিয়াব লাগে 5 উলিয়াওটো একেবাৰে বুজো সো ডাইৰেক্ট ইয়াত তুমি 5 * 5 কৰি দিয়া 25 হৈ যায় সো ইমান 5টা 5 লিখিব দৰকাৰ নাই সো 5 * 5 কৰি দিলে 25 হৈ যায় আৰু 25 ৰ পৰা যদি 5 হৰণ কৰা 5 হৈ যায় সো 5 5 গুণ 25 আৰু 25 ৰ পৰা 5 মাইনাস কৰি দিলে আমি আনসাৰটো পাই যাম 5 সো আমি 1 2 আমাক দিয়া আছিল 3 উলিয়ালো 4 উলিয়ালো 5 উলিয়ালো সো আমাক 5 লৈকে উলিয়াব কৈছিলে সো উলিয়াই দিলো ইয়াৰ পিছত আমাক কি দিছে 11 নম্বৰটো এই ডট ডট যোনখিনি দিছে ইয়াত তোমালোকৰ নিজৰ মতে সংখ্যা বহাই কেনে যোগ কৰি দিব কৈছে মানে এটো দেখিবলৈ ইমান কমপ্লিকেটেড লাগিছে যদিও একো চিন্তা কৰিব নালাগে ইয়াত কি কৰিবা চোৱা টোটাল আমাক কেনেকৈ দিছে এটা দুটা তিনটা 1 2 3 2 3 তাৰ পিছত এনেকৈ কৰি কিনে যোগ দি কেনে 1 2 3 দিছে ইয়াত তোমালোকে যিকোনো নম্বৰ বহাব পাৰা যেনেকৈ ইয়াত মই বহাইলো 1 2 আৰু 3 বহাই দিলো তাৰপিছত ইয়াত কি বহালো ইয়াত 3 2 1 বহাই দিলো আৰু ইয়াত লিখি দিলো 0 1 2 মানে তুমি 1 ৰ পৰা 9 লৈকে যিকোনো নম্বৰ বহাই দিব পাৰা এতিয়া যোগ কৰিলে কেনে কৰিবা এইটো সাইডৰ পৰা যোগ কৰি যাও আমি এটো জানোই সো 0 + 1 + 2 কৰিলে কিমান হয় 2 + 1 3 সো এটো যোগ কৰিলে কিমান হ'ব 3 2 5 5 1 6 এটো কিমান হ'ব 3 2 5 5 1 6 সো আনসাৰ আহিলে 663 গম পালা না এনেকুৱা নম্বৰ লবা যাতে তোমালোকৰ এইকিটা নম্বৰ 9 তকৈ ওপৰ না যায় যেনেকৈ এইকিটা প্লাস কৰিলে 3 3 3 তিনটা লৈ ল'ব পাৰা কিন্তু 4 3 5 লৈ নলবা তেতিয়া অলপ নম্বৰ বেছি হৈ যায় এই বক্সটো বাহিৰত গুচি যাব মুঠতে ইয়াত তোমালোকে নাম্বাৰ কিটা 1 পৰা 3 লৈকে বা 4 লৈকে যিকোনো নম্বৰ বহাব পাৰা এতিয়া একেবাৰে শেষৰটোত দিছে যে 1 2 3 4 5 সংখ্যা কেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পুনৰাবৃত্তি নকৰাকৈ 10 পাব চেষ্টা কৰা ইয়াত তোমালোকে কি কৈছে যে নম্বৰ কেইটা তোমালোকে প্লাস কৰিব লাগিব কিন্তু ৰিপিট কৰিব নোৱাৰা মানে 1 2 দুবাৰ লিখিব নোৱাৰা সো এইকেইটা প্লাস কৰি কিনে তুমি 10 পাব লাগে এটো তোমালোকে একো কৰিব নালাগে গুটেকিটা প্লাস কৰি দিয়া যেনেকৈ ইয়াত 1 দিছে +2 +3 +4 এই গুটেকিটা প্লাস কৰিলে কিমান হ'ব যে 2 1 3 3 3 6 6 4 10 সো আমাক 10 পাবলৈ চেষ্টা কৰিব আছে 10 পাই গলো সো ইয়াতে আনসাৰটো ফিনিশ সো এই লেসনটো ইমানে আছিল